হেল্ল' ছাত্ৰসকল স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল এক্সাম গুৰু আছামিজলৈ ছাত্ৰসকল আজি তোমালোকৰ সন্মুখত লৈ আহিছো প্ৰি ফাইনাল এছেছমেন্ট 2024 নগাঁও ডিস্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ জেনেৰেল সায়েন্সৰ কুৱেশ্যন পেপাৰ গতিকে ছাত্ৰসকল তোমালোকে ভিডিওটো প্ৰথমৰ পৰা একদম শেষলৈকে ভিডিওটো চাই থাকা ইয়াত আমি আলোচনা কৰিম ইয়াত থকা যিবোৰ এমসিকিউ আছে এই এমসিকিউ সমূহ আলোচনা কৰিম আৰু ইয়াৰ লগতে যিবোৰ ডাঙৰ কুৱেশ্যন আছে সেই প্ৰশ্নসমূহ তোমালোকক দেখুৱাই দিম গতিকে ছাত্ৰসকল বলা ভিডিওটো আৰম্ভ কৰো ছাত্ৰসকল তোমালোকে প্ৰথমটো এমসিকিউ চোৱা তোমালোকে যে তলৰ প্ৰতিটো ইয়াৰ প্ৰশ্নটো এমসিকিউটো চোৱা যে 2PBO এটো এটা কি দিছে ৰাসায়নিক বিক্ৰিয়া এটা দিছে ৰাসায়নিক বিক্ৰিয়া এটাৰ পৰা কি হৈছে এটো চাব দিছে গতিকে ইয়াত কি হৈছে শুদ্ধ উত্তৰটো হ'ব সি নম্বৰটো কাৰণ লেড জাৰিত হৈছে বিক্ৰিয়াটোত কাৰ্বন ডাই অক্সাইড জাৰিত হৈছে আৰু কাৰ্বন জাৰিত হৈছে ইয়াৰ পাছতে তোমালোকে চাব পাৰি আছে যেটো 2 নম্বৰ প্ৰশ্ন আছে যে x মৌল এটাৰ তৃতীয় কক্ষত দ্বিতীয় কক্ষৰ 50% ইলেক্ট্ৰন আছে x ৰ পাৰমাণবিক সংখ্যা কিমান হ'ব গতিকে x ৰ পাৰমাণবিক সংখ্যা হ'ব 14 অপচন সি তাৰ পাছত তোমালোকে চাব পাৰি আছা 3 নম্বৰ যেটো প্ৰশ্ন আছে যে দ্বি অপহৰণ বিক্ৰিয়াৰ বাবে শুদ্ধ বিকল্পটো বাছি উলিওৱা গতিকে ছাত্ৰসকল ইয়াত অপচন দিয়া আছে তোমালোকে সোৱা 3 নম্বৰ প্ৰশ্নটোৰ অপচন দিয়া আছে a + b = b ab = a + b গতিকে ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে যদি জানা তেনেহলে কমেন্ট সেকশনত কমেন্ট কৰি জনাই দিয়া আৰু যদি নাজানা তেনেহলে কমেন্ট কৰা মই উত্তৰটো কৈ দিম কমেন্টত তাৰ পাছতে সোৱা 4 নম্বৰ যেটো প্ৰশ্ন আছে 4 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব ইয়া এ নম্বৰটো তাৰ পাছতে তোমালোকে চাব পাৰি আছে যে তলৰ কোনটো অম্ল ক্ষাৰক সূচক হিচাপে এজন দৃষ্টিশক্তিহীন ছাত্ৰই ব্যৱহাৰ কৰিব গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভেনিলা এসেন্স তাৰ পাছত তোমালোকে চাব পাৰি আছে 6 নম্বৰ যেটো প্ৰশ্ন আছে যে পৰ্যাবৃত্ত তালিকাত তলৰ কোনটো ধৰ্ম বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ বাঢ়ে পাৰমাণবিক ব্যাসাৰ্ধ যোজ্যতা ধাতৱীয় গুণ কাৰ্যকৰী নিউক্লিয় আধান গতিকে ইয়াৰ শুদ্ধ উত্তৰটো বি নম্বৰটো হ'ব তাৰ পাছতে 7 নম্বৰ যেটো প্ৰশ্ন আছে যে কুলম ক স্তম্ভৰ পৰা খ স্তম্ভ মানে স্তম্ভ 1 ৰ পৰা স্তম্ভ 2 লৈ শুদ্ধকৈ মিলাব আহিছে গতিকে ইয়াতে দিছে বেকিং সোডা কাচৰ প্ৰস্তুতকৰণ তাৰ পিছত ব্লিচিং পাউডাৰ H2 আৰু Cl2 ৰ উৎপন্নকৰণ গতিকে ছাত্ৰসকল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ যে এ নম্বৰ যেটো হ'ব যে এ টো হ'ব 3 নম্বৰলৈকে অম্লনাশক আৰু সি আৰু বি টো হ'ব 4 নম্বৰ তাৰ ইয়াৰ পাছতে তোমালোকে চাব পাৰি আছে যেটো 8 নম্বৰ প্ৰশ্ন আছে যে আমি যেতিয়া বাহিৰৰ পৰা আহি এটা আন্ধাৰ কোঠাত সোমাও লগে লগে কোঠাটোৰ ভিতৰৰ বস্তুবোৰৰ আমাৰ চকুত স্পষ্ট যেন নালাগে ইয়াৰ কাৰণ কি যে চকুৰ মনিটো নিজকে খাপ খোৱাবলৈ অকনমান টাইম লয় যে পিপলছ টেক টাইম গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰটো তাৰ পাছতো তোমালোকে জানাই 4টা কাৰ্বনৰ যৌগ বিউটাননত থকা কাৰ্যকাৰী মূলকটো হ'ল সি নম্বৰটো অপচন হ'ব সি নম্বৰটো তাৰ পাছত এসআই ইউনিট অফ কি কৈছে ৰোধকতাৰ এসআইকক তোমালোকে জানাই ওম মিটাৰ তাৰ পাছত প্ৰশ্নটো হৈছে যে তলত দিয়া ৰঙৰ পোহৰবোৰ তৰংগৰ দৈৰ্ঘ্যৰ ভিত্তিত অধক্ৰমত সজালে সঠিক বিকল্পটো হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সি নম্বৰটো ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে যেতিয়া হঠাৎ ৰনচণ্ডী কুকুৰে ভুকে আমি ভয় পাওঁ সেই সময়ত আমাৰ হৃদযন্ত্ৰৰ ধপধপনি বাঢ়ি যায় ইয়াৰ কাৰণ আমাৰ শৰীৰত এবিধ হৰমনৰ নিহৰণ ঘটে এই হৰমনবিধ হ'ল এইটো ছাত্ৰসকল তোমালোকে সকলোৱে জানাই এড্ৰিনেলিন তাৰ পাছৰ প্ৰশ্নটো তোমালোকে চাব পাৰি আছে ইয়াতে যে যদি এখন উত্তল লেন্সৰ ফোকাস দৈৰ্ঘ্য কি হয় 25 সেন্টিমিটাৰ হয় তেন্তে ক্ষমতা হ'ব এটো কি হ'ব 2.5 ডায়োপ্টাৰ ইয়াৰ পাছতে তোমালোকে চাব পাৰি আছে যেটো 15 নম্বৰ প্ৰশ্ন আছে এই 15 নম্বৰ প্ৰশ্নটো হৈছে যে মৌল PQRS আৰু T ৰ পাৰমাণবিক সংখ্যা ক্ৰমে 2 4 7 10 আৰু 20 এই মৌলকেইটাৰ কোন কেইটা আধুনিক পৰ্যাবৃত্ত তালিকাৰ একে পৰ্যায়ৰ অন্তৰ্ভুক্ত গতিকে ছাত্ৰসকল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰটো তাৰ পাছতে তোমালোকে চাব পাৰি আছে আৰু এটা 16 নম্বৰ প্ৰশ্ন যে চিত্ৰত দেখুৱাৰ দৰে চকুৰ বিকাৰটো হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হাইপাৰমাইট্ৰপিয়া তাৰ পাছতে ছাত্ৰসকল তোমালোকে চোৱা 17 নম্বৰ যেটো প্ৰশ্ন আছে যে তলৰ কোনটো ৰাহিয়া বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰটো
তাৰ পাছতে প্ৰশ্নটো তোমালোকে চাব পাৰি আছে যে তলৰ ধাতু কেইটাই পানীৰ লগত বিক্ৰিয়া কৰি ধাতুৰ হাইড্ৰক্সাইড এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো কোনটো হ'ব তোমালোকে জানিলে কমেন্ট সেকশনত কমেন্ট কৰি জনাই দিবা ইয়াৰ পাছত চোৱা তোমালোকে 19 নম্বৰ যেটো প্ৰশ্ন আছে যে তলৰ কোনবোৰ পেন্টেনৰ সমযোগী হয় গতিকে ছাত্ৰসকল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰটো 1 নম্বৰটো হ'ব 3 নম্বৰটো হ'ব আকৌ 4 নম্বৰটো হৈ যাব তাৰ পাছৰ প্ৰশ্নটো চোৱা যে তলৰ অংশ দুটা মিলাই শুদ্ধ বিকল্পটো কি কৈছে বাছি উলিয়াব কৈছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰটো তাৰ পাছত 21 নম্বৰ যেটো প্ৰশ্ন আছে যে উদ্ভিদ হৰমন যি কোষ বিভাজনত সহায় কৰে মানে সেল ডিভিজনত এটো হ'ব সাইটোকাইনিন তাৰ পিছত অজনৰ প্ৰজননৰ মুকুল উদ্গম সংঘটিত হয় এটো ইষ্ট হ'ব তাৰ পাছৰ প্ৰশ্নটো তোমালোকে চোৱা ইয়াতে যে তলৰ ছবিটোৰ এবিসি অৱস্থানসমূহৰ নিৰীক্ষণ কৰি শুদ্ধ বিকল্পটো বাছি উলিয়া ছাত্ৰছাত্ৰীসকল এটো প্ৰশ্নৰ উত্তৰ তোমালোকে কি কৰিবা কমেন্টত জনাই দিয়া উত্তৰটো ইয়াৰ পাছত 24 নম্বৰ প্ৰশ্নটো হৈছে 24 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব এ নম্বৰ এটা পাৰচৰাইৰ আৰু বাদুলিৰ দেউকা ইয়াৰ পাছৰ যেটো প্ৰশ্ন আছে এই পাছৰ প্ৰশ্নটোৰ উত্তৰ হ'ব 50 ছাত্ৰছাত্ৰীসকল এটো মনত ৰাখিবা আৰু ইয়াৰ পাছৰ যেটো প্ৰশ্ন আছে 26 নম্বৰ যেটো প্ৰশ্ন আছে যে এটো এটা চিত্ৰ দিছে কি আছে ইয়াৰ লক্ষ্য বস্তুটো পোহৰৰ ৰশ্মিৰ গতিপথ দেখুৱা হৈছে ইয়াত কি কৈছে প্ৰতিবিম্বটো ক'ত গঠন হ'ব গতিকে ছাত্ৰছাত্ৰীসকল ইয়াৰ প্ৰতিবিম্বটো ক'ত গঠন হ'ব তোমালোকে উত্তৰটো কমেন্ট সেকশনত কমেন্ট কৰি জনাই দিয়া তাৰ পাছৰ 27 নম্বৰ যেটো প্ৰশ্ন আছে এই 27 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব এ নম্বৰ তাৰ পাছত চোৱা তোমালোকে যে পৰিবাহী ৰোধ নিৰ্ভৰ কৰে এটো ওপৰৰ সকলো কেইটাই হ'ব সাগে যে ইয়াৰ দৈৰ্ঘ্য ইয়াৰ প্ৰস্থৰ কালি পৰিবাহীৰ উষ্ণতা এই গুটেই কেইটা হ'ব সাগে নহলে 1 2 আৰু 4 এই কেইটা হ'ব পাৰে অপচন ডি টোৱে হ'ব শুদ্ধ উত্তৰ তাৰ পাছতে তোমালোকে 29 নম্বৰ এটো সকলোৱে জানা এটো ক্লাস 8 টো আছে এটো শুদ্ধ উত্তৰটো হ'ব সি নম্বৰটো 3.6 * 10⁶ জুল তাৰ পাছৰ তলৰ এটো দেখাতে গৈ আছে এটো ফ্লেমিঙৰ বাহতীয়া নিয়ম তাৰ পাছত 31 নম্বৰ যেটো কোৱেশ্চন আছে তোমালোকৰ যে শস্য বৰ্তনী হোৱাৰ সময়ত বৰ্তনীটোৰ প্ৰবাহ গতিকে ছাত্ৰছাত্ৰীসকল ইয়াত অপচন ইয়াত আকৌ অপচন দি আছে অপচন দিয়াৰ লগতো ষ্টেটমেন্ট দিছে দুটা তোমালোকে প্ৰশ্নটো ভালদৰে চাই লোৱা ইয়াৰ পৰা তাৰ পিছত 32 নম্বৰ প্ৰশ্নটো চোৱা ইয়াত ডাইৰেক্ট অপচন দিয়া নাই কিন্তু এ নম্বৰ উক্তি যেটো আছে এটো শুদ্ধ যেন লাগি আছে তাৰ পিছত 33 নম্বৰ যেটো প্ৰশ্ন আছে এই 33 নম্বৰ প্ৰশ্নটো এটোৰ ষ্টেটমেন্ট 1 2 মানে উক্তি 1 2 শুদ্ধ যেন লাগি আছে তাৰ পাছতে 34 নম্বৰ যেটো কোৱেশ্চন আছে 34 নম্বৰ কোৱেশ্চনটোৰ আনসাৰ হ'ব এ নম্বৰটো CH3COONA তাৰ পাছৰ প্ৰশ্নটো হৈছে তোমালোক কাৰ্বনৰ যৌগসমূহৰ বাবে তলৰ কোনটো উক্তি শুদ্ধ গতিকে ছাত্ৰছাত্ৰীসকল এই প্ৰশ্নখিনি তোমালোকে ভালদৰে চোৱা ইয়াৰ পৰা তোমালোকৰ মেট্ৰিক ফাইনেল 2025 ত কমন পৰি যাব পাৰে কাৰণ ইয়াত বহুতো ইম্পৰ্টেন্ট MCQ দিয়া হৈছে তাৰ পাছত যেটো আছে 36 নম্বৰ কোৱেশ্চন আছে যে মানৱ দেহত প্ৰস্ৰাৱৰ গতিপথৰ শুদ্ধ ক্ৰমটো হ'ল গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি হ'ব ডি নম্বৰটো হ'ব বৃক্ক মূত্ৰনলী মূত্ৰথলী আৰু মূত্ৰ নিষ্কাশন নলী তাৰ পাছত হ'ব সূৰ্যমুখী ফুলে সূৰ্যৰ প্ৰতি সঁহাৰি দিয়া দিনটো পূবৰ পৰা পশ্চিমলৈ ঘূৰে এই চলনটো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ পোহনাৰুবেগী চলন তাৰ পাছৰ প্ৰশ্নটো তোমালোকে ইয়াতে চাব পাৰিছা যে এখন উত্তল দাপনৰ বাজবেহাৰ্ধ 0.5 মিটাৰ দাপনৰ ফকাস দৈৰ্ঘ্য সেন্টিমিটাৰত হলে 25 সেন্টিমিটাৰ হ'ব তাৰ পাছৰ প্ৰশ্নটো তোমালোকে চোৱা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ তাৰ পাছতে 40 নম্বৰ যেটো প্ৰশ্ন আছে যে তলৰ চিত্ৰটোৰ পৰা সমতুল্য ৰোধ নিৰ্ণয় কৰিব লাগে গতিকে ইয়াৰ ৰোধটো হ'ব 2 4 12 এটো তোমালোকৰ হৈ যাব 12 ওহম হৈ যাব ইয়াৰ পাছৰ প্ৰশ্নটো তোমালোকে চোৱা 41 নম্বৰ প্ৰশ্নটো যে চুম্বক ক্ষেত্ৰত মুক্তভাৱে গতি কৰা অৱস্থানত প্ৰটিনৰ নিম্নোক্ত কোনটো ধৰ্ম হলনি হ'ব গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ 3 আৰু 4 ভেলোচিটি আৰু মোমেন্টামটো কি হ'ব হলনি হ'ব তাৰ পিছত 42 নম্বৰ প্ৰশ্নটো তোমালোকে চাব পাৰি আছে ইয়াতে যে তামৰ তাৰৰ আয়তাকাৰ কুণ্ডলী এটা চুম্বক ক্ষেত্ৰ এখনত ঘূৰোৱা হৈছে অবিষ্ট প্ৰবাহৰ দিশ হ'ব ইয়াৰ আধা পাকত হলনি হ'ব অপচন নম্বৰ সি টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰ পাছত 43 নম্বৰ প্ৰশ্নটো চোৱা যে তলৰ কোনটো লৱণত স্ফটিকাব্দ জল নাথাকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বেকিং সোডা তাৰ পিছত 44 নম্বৰ প্ৰশ্নটো তোমালোকে ইয়াতে চোৱা
যদি জানা কমেন্ট সেকশনত কমেন্ট কৰি দিয়া আৰু তাৰ পিছত 45 নম্বৰ প্ৰশ্নটো তোমালোকক দেখুৱাই আছো ইয়াতে চোৱা 45 নম্বৰ প্ৰশ্নটো তোমালোকে লাগিলে স্ক্ৰিনশ্বট মাৰি লোৱা ইয়াৰ পাছত তোমালোকে চাব পাৰি আছে ইয়াতে যিকেইটা ডাঙৰ প্ৰশ্ন আছে 2 মাৰ্কছ বা 3 মাৰ্কছৰ প্ৰশ্ন এইকেইটা তোমালোকে ইয়াতে চাব পাৰি আছে তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা মই এবাৰ দেখুৱাই দি আছো ইয়াতে তোমালোকে চাব পাৰি আছে প্ৰশ্নখিনি তোমালোকে পজ কৰি স্ক্ৰিনশ্বট এটা মাৰি লবা তেতিয়া তোমালোকে ইয়াৰ পৰা কিতাপৰ লগত মিলাই ভালদৰে এতিয়া এই প্ৰশ্নখিনি শিকি থোৱা কাৰণ এই প্ৰশ্নকেইটা খুবেই ইম্পৰ্টেন্ট নগাঁও ডিস্ট্ৰিক্টৰ কোৱেশ্চনৰ পৰা বহুত প্ৰশ্ন কমন পৰে মেট্ৰিক ফাইনেলত ইয়াৰ লগতে আৰু কিছুমান প্ৰশ্ন আছে এইকেইটা চোৱা তোমালোকে এই প্ৰশ্নখিনি তোমালোকে চাব পাৰি আছা ইয়াতে এই প্ৰশ্নখিনি খুবেই ইম্পৰ্টেন্ট প্ৰশ্ন তোমালোকৰ মেট্ৰিক ফাইনেল 2025 ৰ বাবে খাদ্যজাল বুলিলে কি বুজায় এইটো ইম্পৰ্টেন্ট প্ৰশ্ন ইয়াৰ পাছত আৰু এটা প্ৰশ্ন আছে তোমালোকৰ যে বৈদ্যুতিক মটৰৰ চিহ্নিত চিত্ৰ অংকন কৰা এইটো আটাইতকৈ বেছি ইম্পৰ্টেন্ট প্ৰশ্ন গতিকে ছাত্ৰছাত্ৰীসকল আজিৰ ভিডিওটো আছিল ইমানেই যদি ভিডিওটো চাই অলপ ভাল পালা তেনেহলে ভিডিওটোত এটা লাইক কৰি দিবা আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছা তেনেহলে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা বাই